হয় হিমাক্ষী চক মই এই মুহূৰ্তত উপস্থিত আছোঁ 90 নম্বৰ দুলীয়াজান বিধানসভা সমষ্টিত আৰু এই মুহূৰ্তলৈকে দুলীয়াজান বিধান সমষ্টিত ভোটদানৰ হাৰ হৈছে 61.8% আৰু এই মুহূৰ্তত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুঞ্জিত গগৈ আহি উপস্থিত হৈছে। আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম, যিহেতু মাত্ৰ আৰু এঘণ্টা আছে, এঘণ্টাৰ পিছতেই ভোটদান প্ৰক্ৰিয়া সমাপ্ত ঘটিব আৰু আগবেলা দেখা গৈছে যে ভোটদানৰ যিটো হাৰ সেই হাৰ যথেষ্ট মন্থৰ পৰা হ্ৰাস পাইছিলে, কিন্তু এতিয়া সময় বাগৰাৰ লগে লগে ভোটদানৰ গতিও বৃদ্ধি হৈছে আৰু বিশেষকৈ দুলীয়াজানৰ যিটো কেন্দ্ৰ ভোটগ্ৰহণ কেন্দ্ৰ তাত যথেষ্ট লোকৰ ভিৰ এই মুহূৰ্তত পৰিলক্ষিত হৈছে। মই লুঞ্জিত গগৈৰ পৰা পোনপটীয়াকৈ কিছু কথা জানিবলৈ চেষ্টা কৰিম। গতিকে মই ভাবোঁ যে আগতে আছিলে যি আদৰ্শ এতিয়াও আছে, সি আহি থাকিব লগা দিনসমূহতো থাকিব। কাৰণ মোৰ কাৰণে জাতিটো, দেশখন, ৰাজ্যখনৰ নাগৰিক, মোৰ জাতিৰ নাগৰিকসকল যিসকল মানুহ আছে, জনগণ, তেওঁলোকহে মোক প্ৰথম। ৰাজনীতি জনগণৰ কাৰণে, মোৰ নিজৰ ব্যক্তিগত স্বাৰ্থ, আশা অভিলাষ পূৰণ কৰিবৰ কাৰণে নহয়। গতিকে মই ভাবোঁ যে সেইটোত মোৰ কেতিয়াও হিনদেৰি কোনো কাৰণতে নহয় আৰু সেইকাৰণে জাতীয়তাবাদ বা জাতীয়তাবাদী চিন্তা বা অসমৰ বিষয়, জাতীয় বিষয়বোৰক লৈ, জাতীয় প্ৰশ্নবোৰক লৈ দিল্লীত মই যি প্ৰশ্ন উত্থাপন কৰিব লাগে নিশ্চিতভাৱে কৰিব পাৰিম। তাত কোনো বাধ্যবাধকতা নাই, কাৰণ নিজৰ ন্যস্ত স্বাৰ্থ যিহেতু নাই, নিজে ক্ষমতা ৰাখিবৰ কাৰণে দিল্লীৰ ওচৰত মানে তেওঁলোকৰ নিয়ন্ত্ৰণ মতে, তেওঁলোকৰ কথা মতে কোনো ধৰণৰ কাম কৰিব লগা নাই। মোৰ কাৰণে অসম, অসমীয়া মানুহ, অসমীয়া জাতিসত্তা, ৰাজ্যখনৰ জাতীয় সমস্যা, মৌলিক বিষয়, জীৱন জীৱিকা, মানুহৰ ভৱিষ্যত, এইটো মোৰ কাৰণে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। মাত্ৰ এটা ঘণ্টা আছে ভোটদান প্ৰক্ৰিয়া শেষ হ'বলৈ আৰু আগবেলা যথেষ্ট মন্থৰ গতিত ভোটদান হৈছিলে আৰু ভোটদানৰ হাৰো যথেষ্ট হ্ৰাস পাই আছিলে। এই মুহূৰ্তত দেখা গৈছে যে যথেষ্ট ভিৰ, বিশেষকৈ দুলীয়াজানৰ এই যিটো ভোটগ্ৰহণ কেন্দ্ৰ। নহয়, এবাৰ বিপৰীত প্ৰতিছবি এখন দেখিছোঁ। গাঁও অঞ্চলত সাধাৰণতে ভোটদানৰ হাৰটো বৰ কম হয়, এইবাৰ বহুত বাঢ়িছে, যথেষ্ট পৰিমাণে মানুহ ভোট দিবলৈ আহিছে। সেইটো এটা আশাব্যঞ্জক কথা, অতি উৎসাহজনক এটা পৰিৱেশ আমি দেখিছোঁ আৰু এইটো হোৱাটো উচিত, কাৰণ আমাৰ এইটো মৌলিক দায়িত্ব, আমি ভোটাধিকাৰ সাব্যস্ত কৰাটো, ভোটদান কৰাটো। কাৰণ এখন আমি শক্তিশালী গণতন্ত্ৰ বিচাৰোঁ, তাৰ কাৰণে সকলোৰে অংশীদাৰিত্বৰ প্ৰয়োজন। বিভিন্ন ধৰণে আওপকীয়াকৈ যদিও আমি গণতান্ত্ৰিক ব্যৱস্থাটোৰ লগত জড়িত, কিন্তু পোনপটীয়া যিটো অংশগ্ৰহণ, নিৰ্বাচনত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিনিধি বচাৰ যিটো চিন্তা, সেইটো এই সময়তে বহিঃপ্ৰকাশ হয়, এই সময়তে সকলোৱে সেই সুযোগ পায়। গতিকে মই ভাবোঁ যে এইটো এটা গণতান্ত্ৰিক দায়িত্ব। ভাৰতবৰ্ষৰ নিচিনা এখন বিশাল আৰু পৃথিৱীৰ এখন অন্যতম শ্ৰেষ্ঠ গণতন্ত্ৰত আমি ভোটাধিকাৰ সাব্যস্ত কৰিবই লাগিব। আমাৰ মৌলিক দায়িত্বটো এইটোৱেই যে দেশৰ গণতান্ত্ৰিক প্ৰমূল্য, যিটো পৰম্পৰা, যিটো ঐতিহ্য আছে, গণতান্ত্ৰিক যিটো ভেটি আছে, সেইটো অধিক সুদৃঢ়, শক্তিশালী কৰি যাতে দেশৰ ভৱিষ্যতো সুৰক্ষিত কৰিব পাৰোঁ আৰু পৃথিৱীৰ মানুহৰ মাজতো ভাৰতবৰ্ষৰ যিটো গণতান্ত্ৰিক সক্ৰিয়তা, যিটো শক্তি, সেইটো যাতে মানুহৰ মাজত শক্তিশালী ৰূপত দাঙি ধৰা, সেইটো আমাৰ সকলোৰে, প্ৰতিগৰাকী নাগৰিকৰ দায়িত্ব আছে। হিমাক্ষী লুঞ্জিত গগৈ তেখেতে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিশেষকৈ গ্ৰামাঞ্চলত ভোটাৰৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে, যিটো গণতন্ত্ৰৰ বাবে এটা শুভ লক্ষণ বুলি তেওঁ ইতিমধ্যে মন্তব্য কৰিছে। মই ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জল খনিকক পৰিৱেশটো দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই মুহূৰ্ততো দুলীয়াজানৰ যিটো 90 নম্বৰ বিধানসভা সমষ্টিৰ টিপলিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিটো ভোটগ্ৰহণ কেন্দ্ৰ, তাত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে। বিশেষকৈ আগবেলা দেখা পোৱা গৈছিল যে ভোটাৰৰ হাৰ যথেষ্ট হ্ৰাস পাইছিল বা মন্থৰ গতিত তেওঁলোকে ভোটদান সাব্যস্ত কৰিছিল, কিন্তু সময় বাগৰাৰ লগে লগে এই ধৰণে পুৰুষ মহিলা সকলো লোক ওলাই আহিছে, সৰ্বস্তৰৰ লোক ওলাই আহিছে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে। আৰু যিহেতু ইতিমধ্যে বিৰোধী ঐক্য মঞ্চৰ যিগৰাকী প্ৰাৰ্থী তেখেতে ইতিমধ্যে উল্লেখ কৰিছে, এয়া গণতন্ত্ৰৰ বাবে এটা শুভ লক্ষণ, যিহেতু সকলো শিলডল ভাঙি ওলাই আহিছে আৰু আশা কৰা হৈছে যে অন্তিম মুহূৰ্তলৈকে ডিব্ৰুগড় লোকসভা সমষ্টিত 70 পৰা 75% ভোটদান সাব্যস্ত হ'ব আৰু যিটো এটা শুভ লক্ষণ বুলিয়ে ক'ব লাগিব। আৰু এটা কথা ক'ব লাগিব যে তিনিচুকীয়া বিধানসভা অঞ্চলৰ চহৰাঞ্চলৰ যিবিলাক ভোটগ্ৰহণ কেন্দ্ৰ, তাত যথেষ্ট কিন্তু ভোটদানৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। ভোটদাতাৰ উপস্থিতিও যথেষ্ট হেৰেঙা। এয়া কিয় হৈছে এতিয়াও স্পষ্ট হোৱা নাই, কিন্তু আৰু যিহেতু এঘণ্টা সময় হাতত বাকী আছে, গতিকে আশা কৰা হৈছে যে পূৰ্বতে যিটো ধাৰণা কৰিছে বা পূৰ্বৰ যিবিলাক লোকসভা নিৰ্বাচনে হওক বা বিধানসভা নিৰ্বাচনে হওক 70 পৰা 75% ভোটাধিকাৰ সাব্যস্ত হয়। গতিকে আজিৰ দিনটোতো আশা কৰা হৈছে যে অন্তিম মুহূৰ্তলৈকে 70 পৰা 75% ভোটদান সাব্যস্ত হ'ব ডিব্ৰুগড় লোকসভা সমষ্টিত। হিমাক্ষী। হয়, জিতুল গগৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।